বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ দুৱাৰ মুকলি লাভলিনা বৰগোহাঁইৰ টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলিনাৰ ৰাজ্যৰ ক্ৰীড়া জগতত আনন্দ উৎসাহ বিশ্ব বক্সিং জগতৰ আগশাৰীৰ খেলুৱৈ ৰূপে পৰিগণিত লাভলিনা বৰগোহাঁইয়ে গৌৰৱ কঢ়িয়াই আনিলে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ এছিয়ান অলিম্পিক কোৱালিফায়াৰত উজবেকিস্তানৰ প্ৰতিপক্ষক ধৰাশায়ী কৰি অসাধ্য সাধন অসম কন্যাৰ কোৱালিফাইং প্ৰতিযোগিতাখনৰ মহিলাৰ 69 কেজি শাখাত লাভলিনাই উজবেকিস্তানৰ মাফটুনা খান মালিভাক পৰাজিত কৰে আৰু ইয়াৰ লগে লগে প্ৰথম অসমীয়া মহিলা ক্ৰীড়াবিদ ৰূপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে লাভলিনাই আনহাতে লাভলিনা হৈছে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ পঞ্চমগৰাকী ক্ৰীড়াবিদ ইয়াৰ আগতে তালিমৰা নাও দীপাংকৰ ভট্টাচাৰ্য জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই অলিম্পিকত খেলি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল লাভলিনাৰ এই কৃতিত্বত আনন্দিত খেলুৱৈগৰাকীৰ আত্মীয় স্বজন বৰপথাৰৰ বৰমুখীয়া গাঁৱত থকা লাভলিনাৰ ঘৰৰ পৰিৱেশ এয়া ভাল লাগিছে আমাৰ তাই অলিম্পিক খেলাৰ সপোন আগত ৰাখিয়ে তাই খেলিবলৈ গৈছিলে যেতিয়া তাই সেই আশা পূৰণ হৈছে আমি পিতৃ মাতৃ হিচাপে আমিও গৌৰৱবোধ কৰিছোঁ যে আমাৰ এজনী ছোৱালী আমাৰ নিজৰ সৰু ছোৱালীজনীয়ে তাই অলিম্পিক খেলিবলৈ যাবলৈ সুবিধা পাইছে তাতকৈ আৰু গৌৰৱৰ কথাটো একোৱেই নাই আমি ভাল পাইছোঁ লাভলিনাই টকিঅ'ৰ টিকট নিশ্চিত কৰাত উৎফুল্লিত অসম বক্সিং সন্থা আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে দেশবাসীৰ চিনাকি নাম হৈ পৰা লাভলিনাই টকিঅ' অলিম্পিকত অঘটন ঘটাব বুলি আশা কৰা হৈছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।